ৰাতিপুৱা বিচনাৰ পৰা শুই উঠিয়েই যি মানুহে এই এটা বস্তু খায় তেওঁৰ ঘৰ ধন ধান্যৰে উপচি পৰে। ৰাতিপুৱা শুই উঠি এইটো বস্তু খালে কেতিয়াও ধনৰ অভাৱ নহ'ব। শ্ৰীকৃষ্ণই কৈছে ৰাতিপুৱাই যি ব্যক্তিয়ে এই বিশেষ বস্তুটো খাব পাৰে সেই ব্যক্তিৰ কেতিয়াও অমংগল নহয়। টকা পইচাৰ বাবে তেওঁ কেতিয়াও হাহাকাৰ কৰিব লগা নহ'ব। কিছুসংখ্যক মানুহে কয় যে ইমান কষ্ট কৰাৰ পিছতো সদায় ঘৰত টকা পইচাৰ অভাৱে হৈ থাকে। উপাৰ্জন ঠিকমতে হৈ থকাৰ পিছতো অভাৱে লগ এৰি নিদিয়া হৈছে। গোটেই জীৱনটো অভাৱৰ মাজতে পাৰ কৰিব লগা হ'ল। এইখিনি চাগে আপোনাৰ জীৱনতো ঘটি আছে। কিন্তু কি কাৰণত এনেকুৱা হৈ আছে আপুনি ধৰিব পৰা নাই। এইবোৰৰ কাৰণ হৈছে আপুনি নিজে, অৰ্থাৎ আপোনাৰ দ্বাৰা হোৱা কিছুমান ভুলৰ বাবে এইবোৰ হৈ আছে আপোনাৰ জীৱনত। এই বিষয়ে আমাৰ শাস্ত্ৰসমূহত বহুত ধৰণৰ নীতি নিয়মৰ কথা উল্লেখ কৰা আছে, যিবোৰ কথা হয়তো আপুনি কেতিয়াবা কাৰোবাৰ মুখত শুনিছে। কিন্তু বৰ্তমান আধুনিক যুগত এই কথাবোৰ বহুত মানুহে বিশ্বাস নকৰে তথা গুৰুত্ব নিদিয়ে, যাৰ ফলত মানুহ আজি হতাশগ্ৰস্ত হৈছে। কিন্তু যেতিয়াই মানুহে টকা পইচাৰ অভাৱ অনুভৱ কৰে তথা মানুহৰ যেতিয়া বিপদ আহে সেই সময়ত মানুহে ইয়াৰ কাৰণ জানিবলৈ বিচাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ নিশ্চয় লিখিব। যদি আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা বা বিবাহক লৈ কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ঘৰলৈ দুখ দৰিদ্ৰতা অহাৰ কাৰণ আমি নিজেই হয়। আমি কৰা কিছুমান কৰ্মৰ বাবে আমাৰ সফলতাত বাধা আহে। যদি ৰাতিপুৱা উঠি আপুনি এইকেইটা কাম কৰে তেনেহ'লে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ ৰাস্তাটো সহজ হৈ পৰে। আজিৰ এই ভিডিঅ'টোত আমি আপোনাক সেইকেইটা কামৰ বিষয়ে ক'ম, যিকেইটা কাম আপুনি ৰাতিপুৱা শুই উঠি ভুলতো কৰিব নালাগে। লগতে আমি আপোনাক ক'ম ৰাতিপুৱা শুই উঠি কোনটো বস্তু খাব লাগে। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়া আপুনি এই সকলোবোৰ কথা জানিব পাৰিব। ৰাতিপুৱা আপুনি শুই উঠিয়েই আইনা নাচাব, কাৰণ শাস্ত্ৰত উল্লেখ কৰা আছে যে ৰাতিপুৱা শুই উঠিয়ে আইনাত নিজৰ মুখখন চোৱাটো অশুভ মানা হয়। ইয়ে আপোনাৰ ঘৰলৈ তথা আপোনাৰ জীৱনলৈ দুখ দৰিদ্ৰতা অহাৰ মুখ্য কাৰণ হৈ পৰে। সেয়েহে ৰাতিপুৱা শুই উঠিয়েই আইনা ভুলতেও নাচাব। নম্বৰ 2, ৰাতিপুৱা শুই উঠিয়েই খাদ্য গ্ৰহণ নকৰিব। বহুত মানুহে ৰাতিপুৱা শুই উঠি মুখ হাত ধুয়েই খাদ্য গ্ৰহণ কৰে, চাহ ৰুটি খায়, কিছুমানে আকৌ ভাতো খায়। শাস্ত্ৰ অনুসৰি স্নান নকৰাকৈ খাদ্য গ্ৰহণ কৰাটো একেবাৰে অনুচিত হয়। স্নান কৰি উঠি সূৰ্য প্ৰণাম কৰি তথা মন্দিৰ বা থাপনাত ধূপ চাকি জ্বলায়ে খাদ্য গ্ৰহণ কৰিব লাগে। স্নান নকৰাকৈ একো খাদ্যই গ্ৰহণ নকৰিব। নম্বৰ 3, ৰাতিপুৱা শুই উঠিয়েই ঈশ্বৰক ধ্যান কৰিব, ঈশ্বৰৰ নাম ল'ব। ৰাতিপুৱা শুই উঠিয়েই একো নিগেটিভ কথা নক'ব, একো নিগেটিভ চিন্তা নকৰিব। ৰাতিপুৱা শুই উঠি আপুনি যি ইষ্টদেৱতাক মানে সেই ইষ্টদেৱতাক আপুনি স্মৰণ কৰিব। নম্বৰ 4, গংগাজল বহুত পবিত্ৰ জল হয়। শাস্ত্ৰতো এই গংগাজলক বিশেষ মহত্ব দিয়া হৈছে। পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানত গংগাজল পোৱা যায়। ৰাতি শোৱাৰ আগতে এটা তামৰ পাত্ৰত অলপ বিশুদ্ধ জল ল'ব আৰু তাত অলপ গংগাজল মিহলাই দিব। সেই পাত্ৰটো ৰাতি শোৱাৰ সময়ত গাৰুৰ ওচৰত ৰাখি দিব। ৰাতিপুৱা সেই জলখিনি অলপ বিচনাত ছটিয়াই দি বাকীখিনি আপুনি খাই দিব। ভগৱানে কৈছে যি ব্যক্তিয়ে এই কামখিনি নিয়মিত ৰূপত পালন কৰে তেওঁৰ সকলো ফালে শুভ মংগলময় হয়। মা লক্ষ্মীৰ কৃপাত ঘৰখন ধন ধান্যৰে ভৰি পৰে। প্ৰিয় দৰ্শক, যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে প্ৰতিদিনে আমাৰ নতুন ভিডিঅ'ৰ আপডেট আপুনি পাই থাকে। এতিয়া জানিলোঁ আহক ৰাতিপুৱা শুই উঠিয়ে কি খাব লাগে। ৰাতিপুৱা আপুনি নিজৰ কৰ্মস্থানলৈ ওলাই যাওঁতে কেতিয়াও খালী পেটেৰে নাযাব। কিবা অলপ খায়ে ঘৰৰ পৰা ওলাই যাব। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা সদায় আপুনি লাভ কৰি থাকিব।
যেতিয়া আপুনি নিজৰ কামৰ বাবে ঘৰৰ পৰা ওলাই যাব, ঘৰৰ থাপনা নাইবা ঘৰৰ মন্দিৰৰ পৰা ভগৱানৰ ওচৰত অৰ্পণ কৰা এটা ফুল নিজৰ লগত লৈ যাব। সেইটো আপুনি প্ৰসাদ হিচাপে লগত ৰাখিব। ইয়াৰ ফলত আপুনি ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কামত আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। নম্বৰ 2, যেতিয়াই আপুনি ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাব, মুখখন মিঠা কৰি ওলাই যাব লাগে। ভগৱানে কৈছে ৰাতিপুৱাৰ সময়ত মিঠা সেৱন কৰাটো অতিকৈ শুভ। ইয়াৰ ফলত আপোনাৰ জীৱনটো আনন্দময় হৈ উঠিব। ফলত আপোনাৰ কামনাবোৰ পূৰ্ণ হ'ব। আপুনি কামনা কৰা সকলোবোৰ বস্তুৱে লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে কপালত চন্দনৰ ফুট ল'লে মানুহে সকলো ক্ষেত্ৰতে জয়ী হ'ব পাৰে। সেইবাবে কপালত চন্দনৰ ফুট লগাব লাগে। শাস্ত্ৰত কোৱা হৈছে যে যি মানুহে প্ৰতিদিনে চন্দনৰ ফুট কপালত লয়, সেই মানুহৰ ওপৰত ভগৱানৰ সদায় আশীৰ্বাদ থাকে। তেওঁক কোনেও একো কৰিব নোৱাৰে। এনেকুৱা ব্যক্তিসকলে অঘটন, অকাল মৃত্যুৰ পৰা বাচি থাকে। শাস্ত্ৰত উল্লেখ কৰা আছে যে যিজন লোকে নিয়মিত ৰূপত তুলসী গছত জল অৰ্পণ কৰে, তেওঁ সমাজত মান সন্মান লাভ কৰে, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰে। প্ৰতিদিনে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱাৰ আগতে অলপ দৈ আৰু অলপ চেনি খাব লাগে। এইটো অত্যন্ত শুভ মানা হয়। ইয়াৰ ফলত আপুনি যিকোনো কামতে সফলতা প্ৰাপ্তি কৰিব পাৰিব আৰু আপোনাৰ জীৱনৰ পৰা সকলোবোৰ নিগেটিভিটি দূৰ হৈ যাব। প্ৰতিদিনে স্নান কৰি তুলসী গছৰ গুৰিত জল অৰ্পণ কৰিব লাগে। তুলসী গছত জল অৰ্পণ কৰিলে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ আপুনি কৃপা লাভ কৰিব পাৰিব। শাস্ত্ৰত কোৱা হৈছে যে যিখন ঘৰত তুলসী গছ থাকে আৰু তুলসী গছত জল অৰ্পণ কৰি চাকি জ্বলোৱা হয়, সেইখন ঘৰতে সুখ সমৃদ্ধি বৃদ্ধি পায়। প্ৰতিদিনে ঘৰৰ মন্দিৰ নাইবা থাপনাত পূজা অৰ্চনা কৰিব লাগে। ঘৰত চাকি ধূপ জ্বলাব লাগে। ঘৰত চাকি ধূপ জ্বলালে ঘৰৰ পৰা নিগেটিভ এনাৰ্জি দূৰ হয়। বাস্তুশাস্ত্ৰ মতেও ঘৰত প্ৰতিদিনে চাকি ধূপ জ্বলালে বাস্তুদোষ দূৰ হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব। আজিৰ বাবে এইখিনিয়ে আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।